মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম ভাগৰ পাঠ 4 পোহৰৰ সৈতে ধেমালি ছাঁ আৰু প্ৰতিফলন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো পোহৰৰ কৃত্ৰিম উৎস? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি বৈদ্যুতিক বাল্ব। গতিকে তোমালোকে অপশ্যন ডি থকা গোলটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে ছাঁৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি বস্তুৰ ৰং। গতিকে তোমালোকে অপশ্যন চি থকা বৃত্তটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে ছাঁ ৰং হৈছে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি কেৱল কলা। গতিকে তোমালোকে অপশ্যন বি থকা বৃত্তটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰোঁ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি স্বচ্ছ কাঁচৰ গিলাচ। গতিকে তোমালোকে অপশ্যন চি থকা বৃত্তটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে সীমাই এখন সমতল দাপোনৰ পৰা 3 মিটাৰ দূৰৈত আছে। যদি তাই দাপোনৰ পিনে কেইখোজমান আগবাঢ়ে তেন্তে দাপোনত প্ৰতিবিম্বৰ আকাৰৰ কি পৰিৱৰ্তন হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি আকাৰ একে থাকিব। গতিকে তোমালোকে অপশ্যন চি থকা বৃত্তটো পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। 1 নম্বৰত দিয়া আছে ছাঁৰ কোনো ডেছ নাই। তোমালোকে খালী ঠাইত লিখিবা বৰণ বা ৰং। 2 নম্বৰত দিয়া আছে পিন হল কেমেৰাই। তোমালোকে খালী ঠাইত লিখিবা ওলোটা। 3 নম্বৰত দিয়া আছে ৰাবাৰ। তোমালোকে এইটো খালী ঠাইত লিখিবা অস্বচ্ছ। দ্বিতীয়টো খালী ঠাইত লিখিবা স্বচ্ছ। 4 নম্বৰত দিয়া আছে যেতিয়া আমি দাপোনত চাওঁ বাওঁ হাতখন সোঁ হাত যেন দেখা যায় এনে পৰিঘটনাক ডেছ বুলি কোৱা হয়। তোমালোকে খালী ঠাইত লিখিবা পাৰ্শ্বীয় বিলোমন। 3 নম্বৰত দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা। 1 নম্বৰ উক্তিটো হৈছে অদীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলায়। এই উক্তিটো অশুদ্ধ। তোমালোকে বাকচত লিখিবা অশুদ্ধ। 2 নম্বৰ উক্তিটো হৈছে পোহৰে সদায় সৰল ৰেখাত গতি কৰে। এই উক্তিটো শুদ্ধ। তোমালোকে বাকচত লিখিবা শুদ্ধ। 3 নম্বৰ উক্তিটো হৈছে পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত। এই উক্তিটো শুদ্ধ। তোমালোকে বাকচত লিখিবা শুদ্ধ। 4 নম্বৰ উক্তিটো হৈছে চন্দ্ৰ দীপ্তিমান বস্তু। এই উক্তিটো অশুদ্ধ। তোমালোকে বাকচত লিখিবা অশুদ্ধ। 4 নম্বৰত দিয়া আছে তলত দিয়াবোৰ মিলাই লিখা। ক অংশত প্ৰথমতে দিয়া আছে যিবোৰ বস্তুৱে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে। এইটো তোমালোকে খ অংশত দিয়া স্বচ্ছ বস্তু এইটোৰ লগত মিলাই দিবা। ক অংশত 2 নম্বৰত দিয়া আছে চন্দ্ৰ। এইটো তোমালোকে খ অংশত দিয়া 4 নম্বৰ অদীপ্তিমান বস্তু এইটোৰ লগত মিলাই দিবা। ক অংশত 3 নম্বৰত দিয়া আছে যিবোৰ বস্তুৱে নিজে নিজৰ পোহৰ বিলায়। এইটো তোমালোকে খ অংশত দিয়া 1 নম্বৰ দীপ্তিমান বস্তু এইটোৰ লগত মিলাই দিবা। ক অংশত 4 নম্বৰত দিয়া আছে কোনো পৃষ্ঠত পৰা পোহৰ উভতি অহা। এইটো তোমালোকে খ অংশত দিয়া 2 নম্বৰ প্ৰতিফলন এইটোৰ লগত মিলাই দিবা। 5 নম্বৰত দিয়া আছে চিন্তা কৰা আৰু উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে
কোনো এটা বস্তুৰ এটাতকৈ অধিক ছাঁ গঠন হ'ব পাৰেনে? তোমালোকে উত্তৰত লিখিবা হয়। যদি তাত একাধিক পোহৰৰ উৎস থাকে তেন্তে এটা বস্তুৰ এটাতকৈ অধিক ছাঁ গঠন হ'ব পাৰে। 2 নম্বৰ প্ৰশ্নটো হৈছে ছাঁ এটা গঠন হ'বলৈ কি কি চৰ্তৰ প্ৰয়োজন? তোমালোকে উত্তৰত লিখিবা ছাঁ গঠন হ'বলৈ 3টা বস্তুৰ প্ৰয়োজন: পোহৰৰ উৎস, এটা অস্বচ্ছ বস্তু আৰু এখন পৰ্দা য'ত ছাঁটো পৰিব। 3 নম্বৰ প্ৰশ্নটো হৈছে পোহৰৰ উৎস নোহোৱাকৈ আমি ছাঁ দেখা পামনে? তোমালোকে উত্তৰত লিখিবা নাপাওঁ। ছাঁ গঠন হ'বলৈ পোহৰৰ উৎস থকাটো বাধ্যতামূলক। 4 নম্বৰ প্ৰশ্নটো হৈছে ধৰা হ'ল তোমাৰ এটা ৰঙা আৰু এটা নীলা বাল্ব আছে। দুয়োটা বাল্বৰ ছুইচ অন কৰা। যদি তুমি ৰঙা বাল্বটোৰ সন্মুখত এটা বস্তু ৰাখা তেন্তে ছাঁটোৰ ৰং কি হ'ব? নীলা বাল্বটোৰ সন্মুখত বস্তুটো ৰাখিলে ছাঁটোৰ ৰঙৰ কিবা পৰিৱৰ্তন হ'বনে? তোমালোকে উত্তৰত লিখিবা দুয়োটা ক্ষেত্ৰতে ছাঁটো ক'লাই হ'ব। ছাঁটোৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়, কাৰণ ছাঁ হ'ল এটা অঞ্চল য'ত কোনো পোহৰ প্ৰৱেশ কৰিব নোৱাৰে। পোহৰৰ উৎস যিকোনো ৰঙৰ হ'লেও ছাঁ সদায় ক'লা বা ছাই ৰঙীয়াই হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো কিয় ওলোটাকৈ লিখা থাকে? তোমালোকে উত্তৰত লিখিবা এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো ওলোটাকৈ লিখা থাকে। ইয়াৰ কাৰণ হ'ল যাতে এম্বুলেন্সৰ আগত থকা বাহনৰ চালকে পিছলৈ চোৱা দাপোনত ইয়াক এম্বুলেন্স বুলি পঢ়িব পাৰে আৰু এম্বুলেন্সখনক বাট এৰি দিব পাৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে ৰাতি চন্দ্ৰটো উজ্জ্বল দেখা যায়, সেইবাবে আমি চন্দ্ৰক দীপ্তিমান বস্তু বুলি ক'ব পাৰোঁনে? তোমালোকে উত্তৰত লিখিবা নোৱাৰোঁ, কাৰণ চন্দ্ৰৰ নিজা পোহৰ নাই, ই সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰেহে। সেয়ে চন্দ্ৰ এটা অদীপ্তিমান বস্তু। 7 নম্বৰ প্ৰশ্নটো হৈছে ধৰা হ'ল তুমি আন্ধাৰ কোঠা এটাত আছা। কোঠাটোৰ বস্তুবোৰ তুমি দেখা পাবানে? কোঠাটোৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাবানে? তোমালোকে উত্তৰত লিখিবা আন্ধাৰ কোঠাৰ ভিতৰৰ বস্তুবোৰ দেখা নাযাব, কাৰণ তাত কোনো পোহৰৰ উৎস নাই। কিন্তু কোঠাৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা যাব, কাৰণ বাহিৰৰ পোহৰ বস্তুবোৰৰ পৰা প্ৰতিফলিত হৈ আমাৰ চকুত পৰে। 8 নম্বৰ প্ৰশ্নটো হৈছে আকাশত উৰি থকা বিমান এখনৰ ছাঁ আমি কিয় দেখা নাপাওঁ? তোমালোকে উত্তৰত লিখিবা বিমানখন ভূমিৰ পৰা অতি উচ্চতাত উৰি থাকে। পোহৰৰ উৎস আৰু বিমানখনৰ মাজৰ ব্যৱধান ইমানেই বেছি যে ইয়াৰ ছাঁটো মাটিত পৰাৰ আগতেই পোহৰৰ ৰশ্মিবোৰে ছাঁটোৰ সীমাবোৰক আৱৰি পেলায় আৰু ই প্ৰত্যক্ষভাৱে পৰিলক্ষিত নহয়। 9 নম্বৰ প্ৰশ্নটো হৈছে পিনহল কেমেৰাৰ নীতি কি? পিনহল কেমেৰাৰে সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা পিনহল কেমেৰা পোহৰৰ সৰল ৰৈখিক গতিৰ ওপৰত ভিত্তি কৰি চলে। ইয়াৰ প্ৰতিবিম্বৰ বৈশিষ্ট্য হ'ল ই ওলোটা হয়, ই সৎ আৰু বস্তুৰ সমান বা সৰু হ'ব পাৰে। 9 নম্বৰ প্ৰশ্নটো হৈছে মীনা এখন সমতল দাপোনৰ সন্মুখত 6 মিটাৰ দূৰত্বত থিয় হৈ আছে। দাপোনখনৰ পিনে 1 মিটাৰ আগুৱাই গ'লে মীনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ'ব? তোমালোকে উত্তৰত লিখিবা মীনা দাপোনৰ পৰা 6 মিটাৰ দূৰত্বত থিয় হৈ আছে। তাই যদি দাপোনৰ ফালে 1 মিটাৰ আগুৱাই যায় তেন্তে তাই আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ'ব 10 মিটাৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে তলৰ বস্তু বা পদাৰ্থবোৰক স্বচ্ছ, অস্বচ্ছ, ঈষৎ স্বচ্ছ, দীপ্তিমান বা অদীপ্তিমান হিচাপে শ্ৰেণী বিভাজন কৰা। ইয়াত তোমালোকক কিছুমান পদাৰ্থ বা বস্তু দিয়া হৈছে। এইবোৰ মই তোমালোকক ইতিমধ্যে অস্বচ্ছ, ঈষৎ স্বচ্ছ,
দীপ্তিমান আৰু অদীপ্তিমান হিচাপে শ্ৰেণী বিভাজন কৰি দিছোঁ। তোমালোকে উত্তৰত লিখিবা অস্বচ্ছত লিখিবা তোমালোকে এখন দাপোন, এটুকুৰা কাঠ, এটুকুৰা শিল, এখন চিডি, এলুমিনিয়ামৰ পাত, সূৰ্য, চন্দ্ৰ, জোনাকী পৰুৱা, এইবোৰ লিখিবা। ইখত স্বচ্ছত লিখিবা তোমালোকে কুঁৱলীযুক্ত কাঁচ, টিউবলাইট। এইখিনি দুবাৰ লিখা গৈছে, এইটো এবাৰ লিখিবা তোমালোকে। এখন চিডি দুবাৰ লিখা গৈছে। তাৰপিছত দীপ্তিমানত লিখিবা তোমালোকে সূৰ্য, টিউবলাইট, জোনাকী পৰুৱা। অদীপ্তিমানত লিখিবা তোমালোকে এখন দাপোন, এটুকুৰা কাঠ, কুঁৱলীযুক্ত কাঁচ, এটুকুৰা শিল, চন্দ্ৰ, এখন চিডি, এখন এলুমিনিয়ামৰ পাত,